আজি আলোচনা কৰিম ক্লাছ 10 মেথছৰ চেপ্টাৰ 8 ট্ৰিকোনোমেট্ৰি। এই চেপ্টাৰ 8ৰ প্ৰথম ফৰ্মুলা কেইটা মই এটা ভিডিঅ' দিছোঁ। যদি হেতু পোৱা নাই হেতু বিচাৰি উলিয়াই আগত পঢ়িলে উপকাৰ হ'ব, নহলে মাজৰ পৰা অসুবিধা হ'ব পঢ়িলে। আগত ফৰ্মুলা কেইটা মুখস্থ কৰি ল'বা, তেতিয়া খুব সহজ হৈ আহিব। চোৱা, আজি কুৱেশ্যন 1, ত্ৰিভুজ ABCৰ এংগেল B = 90 ডিগ্ৰী দিয়া আছে। AB = 24 চিয়াম, BC = 7 চিয়াম দিয়া আছে। তো আমাক উলিয়াব লাগে sin A আৰু cos A। এতিয়া চোৱা, আমি এই অনুপাতসমূহৰ মান উলিয়াব হ'লে আমাক এই বাহু কেইটাৰ তিনিওটাৰ জোখ লাগে। কিন্তু সেইকাৰণে চোৱা, এইটো 24 আছে, এইটো 7 আছে। আমি AC টো প্ৰথমতে উলিয়াই লওঁ। AC = কিমান হ'ব? এইটো পাইথাগোৰাছৰ সূত্ৰ জানাই। AC টো কৰ্ণ, 90 ডিগ্ৰীৰ সন্মুখত যিটো থাকে সেইটো কৰ্ণ কোৱা হয়, আৰু বাকী দুটাৰ এটা ভূমি হয়, এটা লম্ব হয়। কৰ্ণ স্কোৱাৰ = ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। সেইমতে AC = √AB² প্লাছ BC স্কোৱাৰ। ABৰ ভেলু 24 আছে, BCৰ ভেলু 7। 24 স্কোৱাৰ কৰিলে 576, 7 স্কোৱাৰ কৰিলে 49, দুটা প্লাছ কৰিলে 6 to 5, √over বৰ্গমূল নিলে হ'ব 25। 625ৰ বৰ্গমূল 25। আমি তিনিওটা বাহু পাই গ'লোঁ। এতিয়া আমি উলিয়াম sin A। মোৰ আগৰ ভিডিঅ'ত দিয়াই হৈছে যে এই অনুপাতসমূহ কেনেকৈ বাহুৰ সৈতে জড়িত কৰিবা। sin মানে কি? লক, অৰ্থাৎ লম্ব বাই কৰ্ণ। এতিয়া চাব লাগিব ইয়াত কোনটো ভূমি, কোনটো লম্ব, কোনটো কৰ্ণ, এইটো আগত উলিয়াই ল'ব লাগিব। চোৱা, আমাৰ এংগেলটো আছে A, কোণটো কি? A কোণ। মই এনেকেই ABC ধৰি লৈছোঁ। তোমালোকে ABC ইয়াতেও A দিব পাৰা, যিহেতু চিত্ৰটো দিয়া নাই। কিন্তু যিটো তোমাক উলিয়াব দিব sin A cos A, সেইটোত 90 নিদিবা, কাৰণ আমাক সূক্ষ্ম কোণসমূহ উলিয়াব দিয়ে। গতিকে এইটো তুমি ইয়াতো দিব পাৰা, ইয়াতো দিব পাৰা সূক্ষ্ম কোণ হিচাপত। মই ধৰি ল'লোঁ ইয়াত দিছোঁ। এতিয়া যিটো কোণ ধৰা হয় sin A, এইটো কোণত যাম। এই কোণ সাপেক্ষে যদি আমি বাহুৰ অনুপাত বনাওঁ, তেতিয়া কোণটোৰ লগালগি দুটা বাহু থাকে। চোৱা, ইটো এটা, ইটো এটা। ইয়াৰে এটা ভূমি হ'ব, আনটো বেলেগ কিবা হ'ব, কিন্তু দুটাৰ এটা ভূমি হ'বই। এতিয়া চোৱা, ইটোতো কৰ্ণ জানোৱেই, কৰ্ণটো কেতিয়াও ভূমি নহয়, তেতিয়া মাষ্ট বি এইটোৱেই হ'ব ভূমি। AB হ'ল ভূমি আৰু BCটো হ'ল এই ক্ষেত্ৰত লম্ব। এতিয়া sin A মানে কি? লম্ব বাই কৰ্ণ। আমাৰ লম্বটো কি হ'ল? BC। কৰ্ণটো AC, 90ৰ অপজিট কৰ্ণ, এইটো সদায় কৰ্ণই থাকে। তো BCৰ ভেলু 7, ACৰ ভেলু 25। এইটোৱে হ'ল sin A ৰ ভেলু। cos A ৰ ভেলু কিমান? cos A, cos মানে ভক, অৰ্থাৎ ভূমি বাই কৰ্ণ। ইয়াত ভূমিটো কোনটো হ'ল? AB। AB হ'ল ভূমি, কাৰণ এই এংগেলটো লোৱা হৈছে, সেইকাৰণে AB ভূমি। ভূমি বাই কৰ্ণ, কৰ্ণটো AC আছেই, অৰ্থাৎ AB বাই AC। ABৰ কিমান? 24, ACৰ 25 হ'ল। নাম্বাৰ 2, sin C। এইবাৰ আহা, এইবাৰ এংগেলটো কিন্তু চেঞ্জ হৈ গ'ল, C আহিল। এইবাৰ আমি Cত যাওঁ, এংগেলটো C হ'ল এইবাৰ। তেনেহ'লে এই দুটাৰ এটা ভূমি হ'বই, কৰ্ণটো কৰ্ণই থাকে, তেতিয়া এইটো হ'ব ভূমি। এই ক্ষেত্ৰত C এংগেলটোৰ ক্ষেত্ৰত BC হ'ব ভূমি আৰু এইটো হ'ব লম্ব। এতিয়া বুজি পালা কেনেকৈ লম্ব আৰু ভূমিটো পৰিৱৰ্তন হৈ যায়? কোনটো পৰিৱৰ্তন হ'লে লম্ব ভূমি পৰিৱৰ্তন হৈ যায়।
এতিয়া সাইন সি সাইন মানে কি লক এটো ঠিকই থাকিব লক তোমালোকে পৰীক্ষাত এটো দিব নালাগে এটো বুজাৰ কাৰণে দিছো পৰীক্ষাত এইটো লাইন এইটো বাদ দি ইয়াৰ পৰা দিলে হল সাইন সি মানে কি লম্ব বাই কৰ্ণ এটো মনে মনে মনত ৰাখিবা লম্ব বাই কৰ্ণ তো ইয়াত সিৰ কাৰণে লম্বটো কি হৈছিল আমাৰ এইটো হৈছিল লম্ব আৰু এইটো হৈছিল ভূমি এইটো হৈছিল কৰ্ণ গতিকে লম্ব বাই কৰ্ণ অৰ্থাৎ এবি বাই এসি ভ্যালু দুটা দিয়াই আছে এটো হল সাইন সি এবাৰ কট সি কস মানে কি ভক ভূমি বাই কৰ্ণ ভূমি কি হল ইয়াতে বিসি কৰ্ণ এসি 7/25 কোশ্চেন নাম্বার 2 ত্রিভুজ PQ আৰত এংগেল Q90 দিয়া আছে PR 13 সিয়াম PQ 12 সিয়াম দিছে আমাক উলিয়াব দিছে 10P - cot R তো গতিকে আমি এই বাহু কেইটা আগত উলিয়াই লও ইয়াত কি দিয়া আছে PQ আছে PR আছে এতিয়া QR টু কি হ'ব √PR² - PQ² পাইথাগোৰাছৰ সূত্ৰ মতে তো ইটো কিমান পালো আমি 5 পালো এটো পালো 5 এতিয়া হু 10P - cot R এতিয়া 10 মানে কিমান আছিল 10 people's back P/B অর্থাৎ অসমীয়াত হ'ব লক ভক লভ 10 হলে কি হয় লভ লম্ব বাই ভূমি এবাৰ পিৰ ক্ষেত্ৰত সোৱা এইটো হৈছে পি এংগল তো এটো যদি এংগল হয় এটো ভূমি হ'ব এটো লম্ব হ'ব আৰু এটো কৰ্ণ তেতিয়া লম্ব বাই ভূমি লম্ব কি কিউ আৰ আৰু ভূমিটো কি হৈছে পি কিউ আৰু কট আৰ এবাৰ আৰ কিন্তু ইয়াতে এইটো এংগল তো ইটো এংগল হলে ইটো হ'ব ভূমি এইটো হ'ব লম্ব তেতিয়া কট টু কাৰ উল্টা 10ৰ উল্টা তো 10ত হয় লম্ব বাই ভূমি কটত হ'ব ভূমি বাই লম্ব এতিয়া আৰৰ ক্ষেত্ৰত ভূমি কোনটো সয় এটো কিউ আৰ আৰু লম্ব আছিল পি কিউ এতিয়া কিউ আৰ মানে 5 তোমালোকে এটো ক্যান্সেল কৰি 0 দিব পাৰা কিন্তু মানে কি ডাইৰেক্ট ক্যান্সেল নকৰি ভ্যালু কেটা বহাই দেখুৱালে ভাল কাৰণ আমি ইমান কষ্ট কৰি ভ্যালু পালো হেমু ইউজে নহল যদি ক্যান্সেল কৰি দিও সেইকাৰণে ডাইৰেক্ট 0 নিদি এখিনি কৰি দিলে ভাল 5/12 5/12 0 এটো আছিল 2 নম্বৰত এইবাৰ আহা 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰত দিছে sin a = 3/4 তোমাক দিয়া আছে তেতিয়া cos a আৰু tan এর ভ্যালুটো আমাক লাগে কি দিয়া আছে sin a = 3/4 তো আমি জানো সোয়া ইয়াত এটো এংগল a তেতিয়া এটো ভূমি হ'ব এটো লম্ব হ'ব এটো কৰ্ণ হ'ব তেতিয়া sin মানে কি লক লম্ব বাই কৰ্ণ অৰ্থাৎ p/h তো ইয়াত p মানে কিমান লম্ব মানে BC কৰ্ণ মানে AC = 3/4 এটো সমান সমান কে ধৰা হয় কাৰণ ইফালে অনুপাত তেতিয়া ভ্যালু বিলাক পাওতে এটা কনস্ট্যান্ট ধৰি লব লাগে এতে BC মানে কি 3k AC মানে 4k এইবাৰ আমি BC পালো AC পালো এতিয়া আমি কি কৰিব লাগিব AC টো উলিয়াই লব লাগিব হয় AC আছে BC আছে আমাক AB উলিয়াই লব লাগিব AB টো আমি উলিয়াই লও AB = কিমান হ'ব অতিভুজৰ পৰা আনটো সাইড বাদ যাব AC² - BC² AC² মানে 14 16 হ'ব 4 ৰ স্কয়াৰ কৰিলে 16 হ'ব মাইনাস 3 ৰ স্কয়াৰ কৰিলে 9k²। 16 ৰ পৰা 9 গলে কিমান 7 7 ৰ তো ৰুট নাই গতিকে ৰুট 7 * k থাকিব এতিয়া লাগে আমাক cos a cos মানে কি লোক ভক ভূমি বাই কৰ্ণ অৰ্থাৎ ab বাই ac হল ab বাই ac এতিয়া ভ্যালু কেটা বহুৱাই দিয়া k ক্যান্সেল √7/4 10 মানে কি লোক ভক লভ লম্ব বাই ভূমি লম্বটো কি ইয়াত BC ভূমিটো AB ভ্যালু বহাই দিলু 3/√7 নাম্বার 4 টো অলপ বেলেগ টাইপৰ আছে এটো পৰীক্ষাত আহে ইম্পৰ্টেন্ট এটো
15 cot a equal to 8 আমি cot a ৰাখি দিলো 8 ৰ তলত 15 হ'ব এতিয়া আমি কি কৰিলো কটৰ উল্টা কি হয় 10 আমি কটৰ ঠাইত 10 লিখিলো মানে এটো উল্টাটো লিখি দিলো তেতে ইফালে উল্টাই দিব লাগিব ইফালে যদি বিপৰীতটো লিখা ইফালেও বিপৰীতটো লিখিব লাগিব হেকানে 15 ওপৰত দিছো 8 টো তলত দিছো এতিয়া 10 মানে কি লোক ভক লভ লম্ব বাই ভূমি তো ইয়াত এঙ্গেলটো কি এ লম্বটো কি বিসি ভূমি হল এবি এই হল লম্ব বাই ভূমি ইকুয়াল টু 15 বাই 8 ইকুয়াল টু কে ধৰু এতিয়া বিসি ইকুয়াল টু কিমান হয় 15 কে এবি ইকুয়াল টু 8 কে এতিয়া এসি টো উলিয়াই লোৱা এসি টো পাইথাগোৰাছৰ সূত্ৰ মতে বিসি স্কয়াৰ প্লাস এবি স্কয়াৰ তো বিসিৰ ভ্যালু কিমান আছিল 15 15 ক স্কয়াৰ কৰিলে কিমান হয় 225 কে স্কয়াৰ প্লাস 8 কে অৰ্থাৎ 64 কে স্কয়াৰ দুটা প্লাস কৰিলে হ'ব 289 কে স্কয়াৰ 289 ৰ বৰ্গমূল কিমান 17 কে স্কয়াৰৰ কে এতিয়া sin a মানে কি লক লম্ব বাই কৰ্ণ লম্ব কি আছিল বিসি কৰ্ণ এসি এতিয়া বিসিৰ ভ্যালু বহুৱা এসিৰ ভ্যালু বহাই দিয়ে কে কে ক্যান্সেল 15 বাই 17 এইবাৰ হা এটো সেকে এতিয়া সেকটো কাৰ উল্টা কজৰ উল্টা আমি জানো সেকে ইকুয়াল টু 1 বাই cos a হেই কাৰণে আমি মনে মনে কজৰটো উলিয়াই লওঁ সেক যেহেতু কজৰ উল্টা গতিকে কজৰ অনুপাতটো উলিয়াই লোৱা কস মানে কি লোক ভক ভূমি বাই কৰ্ণ কস হলে হ'ব ভূমি বাই কৰ্ণ কিন্তু কজৰ উল্টাটো আছে হেই কাৰণে আমি ইয়াতেও উল্টাটোৱে দিছো কজৰ উল্টাটো ইয়াত দিছো কস হলে হ'ব এবি বাই এসি এতিয়া সেক হলে কি হ'ব এসি বাই এবি হ'ব এতিয়া এসিৰ কিমান আছে 17 এবিৰ আছে 8 এই হল 17 বাই 8 এয়াই আছিল আজি 1 2 3 4 কোৱেশ্চনৰ সমাধান আজি ইখিনিতেই সমাপ্ত যদি অংকসমূহ কৰাৰ পিছত ভাল লাগিল তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিবা প্লিজ মই ভাবো ফাইনালৰ কাৰণে প্ৰশ্নৰ সমাধান লৈ আহি থাকিম ধন্যবাদ